নমস্কাৰ। আমি আজি ৰিজনিং সেকশনৰ এনালজিৰ কেইটামান কুৱেশ্যন লৈ আছো। তাৰ প্ৰথম কুৱেশ্যনটো হ'ল ভিস্তাৰা ইণ্ডিয়া স্কাই মাৰ্ক। আমাৰ কুৱেশ্যন মাৰ্কত কি হ'ব? তো ফাৰ্ষ্ট গ্ৰুপ কি দিয়া আছে আমাৰ ভিস্তাৰা ইণ্ডিয়া, ছেকেণ্ড গ্ৰুপ স্কাই মাৰ্ক, তাৰপিছত আমাৰ কুৱেশ্যন মাৰ্কত অপশ্যন দিয়া আছে চাইনা, জাপান, ৰাছিয়া, UAE। চ' ইয়াত আমাৰ ভিস্তাৰাটো কি হয়? ভিস্তাৰা ইজ ইণ্ডিয়ান এয়াৰলাইন হয়। তো ভিস্তাৰাটো কি হয়? আমাৰ ইণ্ডিয়ান এয়াৰলাইন। গতিকে আমাৰ স্কাই মাৰ্কটো কি হ'ব? স্কাই মাৰ্কটো হ'ল আমাৰ জাপানৰ এটা এয়াৰলাইন হয়। তো ইয়াত এক্সপ্লেনেশ্যনটো চোৱা। From analyzing the left side, we can conclude that Vistara is Indian airline. By using the same logic, we can conclude that Skymark is the airline of Japan. So our correct answer কি হ'ব? জাপান। আৰু আমাৰ অপশ্যন দিয়া আছে অপশ্যন বি জাপান। ইয়াৰ পিছত আমি নেক্সট কুৱেশ্যনলৈকে আহিছো। নেক্সট কুৱেশ্যন দিয়া আছে আমাৰ আৰ্ডোৰ পেশেন্ট কনফ্লিক্ট কুৱেশ্যন মাৰ্ক কি হ'ব? তো ফাৰ্ষ্ট গ্ৰুপ কি দিয়া আছে আৰ্ডোৰ পেশেন্ট, আৰু ছেকেণ্ড গ্ৰুপ কনফ্লিক্ট, তাৰপিছত কুৱেশ্যন মাৰ্ক। তো আমাৰ কুৱেশ্যন মাৰ্কত আমাৰ এই চাৰিটা অপশ্যনৰ যিকোনো এটা হয়। তো আমাৰ আৰ্ডোৰ ইজ সিমিলাৰ টু পেশেন্ট। চ' কনফ্লিক্টৰ সিমিলাৰ ৱৰ্ড কি হ'ব? সিননিমছ অফ কনফ্লিক্ট কি হ'ব? চ' কনফ্লিক্টৰ সিননিম হয়, সিমিলাৰ ৱৰ্ড হয় ক্লাছ। চ' আমাৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন ডি ক্লাছ। ইয়াৰ পিছত আমি নেক্সট কুৱেশ্যনলৈকে আহিছো। নেক্সট কুৱেশ্যন আমাৰ দিয়া আছে ক্ৰুক, ক্ৰিমিনেল, ক্ৰুছেড আৰু কুৱেশ্যন মাৰ্ক। চ' ফাৰ্ষ্ট গ্ৰুপ কি দিয়া আছে ক্ৰুক, ক্ৰিমিনেল, আৰু ছেকেণ্ড গ্ৰুপ ক্ৰুছেড আৰু কুৱেশ্যন মাৰ্কত আমাৰ এই চাৰিটা অপশ্যনৰ কোনটো হ'ব? চ' ক্ৰুক ইজ দ্য সিননিমছ অফ ক্ৰিমিনেল। ক্ৰুকটো কি হয়? ক্ৰিমিনেলৰ সিননিমছ, সিমিলাৰ টু ক্ৰিমিনেল। গতিকে ক্ৰুছেডটো কি হ'ব? ক্ৰুছেডটো তাৰ সিননিমছ হয় কেম্পেইন। কেম্পেইনৰ সিননিম ক্ৰুছেড। গতিকে এনসাৰ হ'ব আমাৰ কেম্পেইন। আমাৰ অপশ্যন দিয়া আছে অপশ্যন এ কেম্পেইন। কাৰেক্ট এনসাৰ অপশ্যন এ কেম্পেইন। ইয়াৰ পিছত আমি নেক্সট এনালজি কুৱেশ্যনলৈকে আহিছো। নেক্সট এনালজিটো দিয়া আছে আমাৰ এগেইন ক্ৰুক, ষ্ট্ৰেইট। ফাৰ্ষ্ট গ্ৰুপটো দিয়া আছে ক্ৰুক, ষ্ট্ৰেইট, ছেকেণ্ড গ্ৰুপ ষ্টেল। আমাৰ কুৱেশ্যন মাৰ্কত কি হ'ব? এই চাৰিটা অপশ্যনৰ কোনটো হ'ব? ফ্ৰেজ দিয়া আছে অপশ্যন এ ফ্ৰেজ, অপশ্যন বি ষ্টিল, অপশ্যন সি ৱাইজ, অপশ্যন ডি কন্ট্ৰাক্ট। চ' আমাৰ ক্ৰুকটো তাৰ অপজিট ৱৰ্ড ষ্ট্ৰেইটত। এবাৰ দিয়া আছে আমাৰ অপজিট ৱৰ্ড। গতিকে ষ্টেলটো কাৰ অপজিট ৱৰ্ড হ'ব? ষ্টেলটো অপজিট ৱৰ্ড হয় ফ্ৰেছৰ। গতিকে আমাৰ কাৰেক্ট উত্তৰ কি হ'ব? ফ্ৰেছ। আৰু আমাৰ অপশ্যন দিয়া আছে অপশ্যন এ ফ্ৰেছ। ইয়াৰ পিছত আমি নেক্সট কুৱেশ্যনলৈকে আহিছো। নেক্সট কুৱেশ্যন আমাৰ দিয়া আছে ফাৰ্ষ্ট গ্ৰুপত দিয়া আছে KWPHGTLD, ছেকেণ্ড গ্ৰুপৰ আখৰ কেইটা দিয়া আছে JYPF, আৰু আমাৰ কুৱেশ্যন মাৰ্কত কি হ'ব? চ' ইয়াত কি হৈছে? ইয়াত চোৱা আমাৰ ফাৰ্ষ্ট গ্ৰুপৰ ক্ষেত্ৰত K-4G, ডেট মিনছ -4 হৈছে, 4 ষ্টেপ বেকৱাৰ্ড গৈছে। গতিকে নেক্সট W-4T, নেক্সট P-4L, নেক্সট H-4D। গতিকে আমাৰ JYPFৰ ক্ষেত্ৰত কি হ'ব? J-4F পাম আমি হয়, Y-4U পাম, P-4P পাম, F-4B পাম। গতিকে আমাৰ কাৰেক্ট সিকুৱেন্স অফ লেটাৰ হ'ব FUPB। গতিকে আমাৰ অপশ্যন কোনটো দি আছে? অপশ্যন বি FUPB। গতিকে কাৰেক্ট এনসাৰ আমাৰ অপশ্যন বি FUPB।